মহানগৰীৰ গাতে লাগি থকা এটা গণেশ মন্দিৰ। মন্দিৰটোৰ জাগ্ৰত শক্তিক লৈ সকলো বিশ্বাসী। সিদ্ধিদাতাক পূজা কৰিবলৈ সমাগম ঘটে অগণন ভক্তৰ। আজি গণেশ পূজা। দেশৰ লগতে অসমৰো প্ৰান্তে প্ৰান্তে আৰাধনা কৰা হৈছে গণপতিক। সিদ্ধিদাতাক পূজা কৰিবলৈ লখৰা ফৰেষ্ট গেটৰ কাৰ্বি পথত অৱস্থিত গণেশ মন্দিৰলৈ পৰিপূৰা সোঁত বয় অজস্ৰ ভক্তৰ। মন্দিৰৰ আধ্যাত্মিক পৰিৱেশে সকলোকে আকৃষ্ট কৰে। প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই ঐতিহাসিক মন্দিৰটোৰ বিষয়ে বহুতেই অৱগত নহয়। মন্দিৰটোৰ পৰা কিছু নিলগতে আছে মেঘালয় পাহাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰৰ লগতে ফৰেষ্ট গেটৰ গণেশ মন্দিৰত অনুষ্ঠিত হয় গণেশ পূজা। ফৰেষ্ট গেটৰ গণেশ মন্দিৰত উপস্থিত হয় দ্য নিউজ প্লাছৰ CMD আৰু সহধৰ্মিনী। উপস্থিত হয় দ্য নিউজ প্লাছৰ সম্পাদনা উপদেষ্টা ডক্টৰ দয়ানন্দ পাঠক। পুৱাৰ ভাগৰ পৰা কেইবাটাও কাৰ্যসূচীৰে গণেশ পূজা উদযাপন কৰা হয়। আইসকলৰ গণেশ বন্দনাৰে মুখৰিত হয় গণেশ মন্দিৰৰ প্ৰাংগণ। মন্দিৰৰ ভোগ বিতৰণৰ পাছতেই পূজা অৰ্চনা সামৰণি পৰে যদিও নিশালৈ আছে কেইবাটাও সাংস্কৃতিক অনুষ্ঠান। এনেদৰে আজি গণেশ পূজাৰ দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰী গাতে লাগি থকা লখৰা ফৰেষ্ট গেটৰ গণেশ মন্দিৰত উদযাপন কৰা হয় গণেশ পূজা। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।